এক নম্বৰ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা এই বাদ দিয়ক হে 1996 চনত হিমন্ত বিশ্ব শৰ্মা মই চিপাঝাৰত উঠিছিলোঁ তেওঁ জালুকবাৰীত উঠিছিল হাৰিছিল বহু ভোটত তেওঁলোকে দেশখনক ভাল নাপায় দেশখনৰ সম্পদ লুটিবৰ কাৰণে তেওঁলোক মন্ত্ৰী হৈছে আজি অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত এক নম্বৰ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা এই বাদ দিয়ক হে 1996 চনত হিমন্ত বিশ্ব শৰ্মা মই চিপাঝাৰত উঠিছিলোঁ তেওঁ জালুকবাৰীত উঠিছিল হাৰিছিল বহু ভোটত হাৰিছিল আজি সেই হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ধনী মানুহ হৈছে যদি ঘৈণীয়েকৰ সম্পত্তি তেওঁৰ লগত লগ কৰা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ ভিতৰত বেছি ধনী হ'ব কি কৰিছে হৰিলুটন দিছে হাজাৰ হাজাৰ বিঘা মাটি নিজৰ নামত কিনি পেলাই লৈছে এই মানসিকতাৰ যদি মন্ত্ৰী হয় চহৰত চীনা থাকিবলৈ ঘৰ নাছিল থাকিবলৈ গাড়ী নাছিল যাবৰ মুখ্যমন্ত্ৰী হৈ যিদিনাখন তেওঁ ওলাই যায় চিটি বাছত গৈছিল তেওঁ তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰ মুখ্যমন্ত্ৰী হ'ল প্ৰায় 20 বছৰ এমপি হৈ দিল্লীত আছিল থাকিবলৈ নিজা ঘৰ নাই দিল্লীতো নাই গুৱাহাটীতো নাই সেইবিলাক আছিল দেশৰ সেৱা কৰি মুখ্যমন্ত্ৰী হৈছিল তেওঁলোকে এইবিলাক হৈছে লুটন কৰিবলৈ আহা তেওঁলোক ধনী হ'বলৈ মুখ্যমন্ত্ৰী হৈছে গতিকে এইবোৰ মানুহৰ কি চৰিত্ৰ থাকিব তেওঁলোকৰ চৰিত্ৰৰ বিষয়ে মই কি ক'ম আৰু আপোনালোকক মই আজি বাতৰি কাগজত দেখিছোঁ অসমৰ হাতী আৰু 20টা আদানীৰ চিৰিয়াখানালৈ পঠাই দিছে অৰুণাচলৰ হাতীৰ দামত কাটি ফেলে লাইচেঞ্চ কাটি দিছে কৈছে কেইটা অসমৰ হাতী নহয় অৰুণাচলৰ হাতী কিন্তু আটাইকেইটা হাতী অসমৰ গতিকে জীৱ জন্তু যেতিয়া চুৰি কৰিবলৈ আৰম্ভ কৰিলে চৰকাৰে এই দেশ কোনফালে যাব আপোনালোকে নিজে চিন্তা কৰক দেশৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন গম পায়নে আটাইতকৈ ধনী মানুহজন হৈছে মানে মন্ত্ৰীজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে অসমখন লুটিপুটি খাই অসমীয়াৰ পিঠিত মাৰি তেওঁৱেই ধনী হৈ গৈছে গোটেই অসমখনৰ ভিতৰত গতিকে অসমৰ সম্পদবোৰ খনিজ সম্পদেই হওক জীৱ জন্তুকে ধৰি তেওঁ বিক্ৰী কৰিবলৈ লৈছে এনেদৰে যদি অসমৰ জীৱ জন্তুবোৰ তেওঁ বাহিৰৰ দেশত বিক্ৰী কৰি থাকে তেনেহ'লে চাওকচোন আমাৰ অসমখন একেবাৰে খোকোলা হৈ নপৰিবনে একেবাৰে দুখীয়া হৈ নপৰিবনে নিজেই ধনী হৈ সেইবোৰ বিক্ৰী কৰি অসমখনৰ বাকীবোৰ মানুহক একেবাৰে ধ্বংস পথলৈ আগবঢ়াই দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে এনেদৰে যদি বিজেপি চৰকাৰখনে কৰি থাকে তেনেহ'লে ভাবক অসম এদিন ৰসাতলৈ যাবই যাব এইটো একেবাৰে খাটাং কথাখিনি শুনি আপোনালোকৰ কেনে লাগিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আগতীয়াকৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিলোঁ বাই বাই জয় আই অসম